অৰ্চনা বৌ ক'ত আছে? মই নাজানো। তোমাৰ সেই দৰিদ্ৰ ঘৰৰ পত্নী ক'ত আছে কি কথা ইয়াৰ খবৰ তুমি ৰাখি থাকা। মোৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন নাই? কিয় প্ৰয়োজন নাই? তাইতো তোমাৰ বৌ হয়। বৌ? তেনেকুৱা এজনী ইমান দৰিদ্ৰ ঘৰৰ ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'ব পাৰে, তোমাৰ পত্নী হ'ব পাৰে, কিন্তু মোৰ বৌ কেতিয়াও নহয়। আৰে মা আৰু পাপাই যেতিয়া বোৱাৰী হিচাপে লৈছে, তুমি বৌ হিচাপে লোৱাত আপত্তি কিহ? তাই বহুত ভাল ছোৱালী, এজনী সংস্কাৰী ছোৱালী। দেখা নাই জানো অহাৰ পৰা ঘৰখনত ইমান মিলি জুলি সকলোৰে খিয়াল ৰাখি আছে, তোমাৰো খিয়াল ৰাখে। তাইক তুমি বৌ হিচাপত কিয় ল'ব পৰা নাই? দাদা, তুমি মোক জোৰ নকৰিবা তাইক বৌ বুলি ভাবিবলৈ। মই তোমাক কৈছিলোঁৱে যে মোৰ বান্ধৱী অন্তৰাক বিয়া পাতা, কিন্তু তুমি তাইক বিয়া পতাৰ কথা বাদ দিয়া। তাইক পচন্দয়ে নকৰিলা, আনিছা এইজনী দৰিদ্ৰ ঘৰৰ ভিখাৰী ঘৰৰ এজনী ছোৱালী। তোমালোকৰ মতে তাই এইখন ঘৰৰ সংস্কাৰী অৰ্থাৎ লখিমী বোৱাৰী। মোৰ বাবে একো নহয়। মই মোৰ ফ্ৰেণ্ডবোৰৰ ওচৰত লাজ পাওঁ, তাইক পৰিচয় দিবলৈ লাজ পাওঁ। সিমান দৰিদ্ৰ ঘৰৰ কোনো ক্লাছ নাইকিয়া এজনী ছোৱালীক যে। এনেকৈ নকবা, পাহৰি নাযাবা যে তাই মোৰ পত্নী। অ' য়েছ, তোমাৰ পত্নী বুলি জানো বাবে এইখন ঘৰত তাইক সহ্য কৰি আছোঁ। নহ'লে তাই নিচিনা এজনীক মই কেতিয়াবাই আউট কৰি দিলোঁহেঁতেন। এইবোৰ ভাল মানুহৰ বিহেভ নহয়। তুমি একো ভাল কাম কৰা নাই কিয়? চৰি দাদা, তোমাৰ নলেজ এতিয়া মই নলওঁ, কাৰণ তোমাৰ নলেজ ল'বলৈ মোৰ এতিয়া ভাল নলগা হ'ল। তুমি এইবোৰ নলেজ তোমাৰ ৱাইফকে দিবা। অবুজন মানুহক বুজাই কোনো লাভ নাই বাবা, এইজনীক বুজোৱাৰ প্ৰয়োজন নাই। মা, ববিতাৰ নিচিনা এজনী সহজ সৰল মৰমীয়া ছোৱালীক যেতিয়া নবৌ হিচাপে গ্ৰহণ কৰিব নোৱাৰে, সেনেকুৱা ননন্দক বুজাই কোনো লাভ নাই। মা, এতিয়া পুনৰ তুমি মোক নলেজ দিবলৈ আহিলা আৰু তুমি এইবোৰ লেকচাৰ দিবলৈ আহিলা। আৰে সেইজনী দৰিদ্ৰ ঘৰৰ ছোৱালী, তাইক মই কিয় মোৰ নবৌ বুলি পৰিচয় দিম? দৰিদ্ৰবোৰ কি মানুহ নহয় নেকি? দুখীয়া মানুহবোৰ কি মানুহৰ শাৰীত নপৰে নেকি? ধনী দুখীয়াৰ এই ভেদাভেদবোৰত এদিন তুমি বিলীন হৈ যাবা। আৰে ধনী মানুহৰো মৃত্যু হয়, দুখীয়া মানুহৰো মৃত্যু হয়। ধনী মানুহৰো মৃত্যুত স্বাৰ্থপতা হয়, দুখীয়া মানুহৰো মৃত্যুত স্বাৰ্থপতা হয়। আজি তুমি ধনৰ সা সম্পত্তিৰ যি অহংকাৰ কৰিছা, এই অহংকাৰ এদিন শেষ হৈ যাব। এদিন তোমাৰ এই অহংকাৰেই তোমালৈ বিপদ কঢ়িয়াই আনিব। মা, তুমি কি মোক অভিশাপ দিছা? নাই দিয়া, মই তোমাক অভিশাপ দিয়া নাই কিয়া। মই তোমাক বুজনি দিছিলোঁ, বহুত বুজনি দিছিলোঁ, তুমি নুবুজিলা। এতিয়াও ধনী দুখীয়াৰ ভেদাভেদতে লাগি আছা। আৰে যিজনী নবৌক তুমি ইমান ঘৃণা কৰা, সেই নবৌৱে তোমাৰ বিষয়ে সকলোতে ভালেই কয় আৰু ভাল চিন্তাই কয়। তুমি কি খাই ভাল পোৱা তাৰ খিয়াল ৰাখে। তুমি ভাল পোৱা খানা বনোৱাত ব্যস্ত থাকে, নাখাইহে পাৰিছোঁ তাইৰ ৰন্ধাখিনি। তুমি জানো ৰান্ধিব জানা? লোকে ৰন্ধাখিনিক লৈ যে এইদৰে নেগলেক্ট কৰিছা। হ'ব মা, তুমি আৰু তৰ্ক নকৰিবা। সেই যদি মোৰ পত্নীক মানে তোমালোকৰ বোৱাৰীক নিজৰ বৌ হিচাপে ল'ব নোৱাৰে, সেইটো তাইৰ মূৰ্খামি, আমাৰ নহয়। তুমি ঠিকেই কৈছা বাবা। আহা, তোমাৰ লগত মোৰ কথা এটা আছে। ব'লা মা। যোৱা যোৱা, তোমালোকৰ মৰমৰ বোৱাৰীৰ ওচৰতে থাকা। আৰে সেইজনী সামান্য হাজিৰা কৰা মানুহ এটাৰ জীয়েক, সেইজনীক ইমান মৰমত মূৰৰ ওপৰত উঠাইছে। এদিন নিজেই গম পাব। সেই দৰিদ্ৰ মানুহবোৰে যেতিয়া টকা পইচা দেখে, সিহঁত পাগলৰ দৰে হৈ পৰে, আৰু এইটোৱেই হ'ব। মই কোৱাবোৰ এতিয়া সকলোৱে মিছা বুলি ভাবিছে বা মোক বেয়া পাইছে, কিন্তু কোনোবাই ভাল পায় নাপায় সেইটো মোৰ দৰকাৰ নাই। মই মাথো এই দৰিদ্ৰ ঘৰৰ ববিতাক নবৌ হিচাপে কেতিয়াও ল'ব নোৱাৰোঁ। মা, তোমালৈ মোৰ বৰকৈ মনত পৰিছে। আজি এনেকুৱা লাগিছে যেন সেই ঘৰখনৰ সকলোকে আপোন কৰিব পাৰিলোঁ যদিও ক'ৰবাত মই হাৰি গৈছোঁ, কাৰণ ভণ্টিৰ লগৰ ভণ্টিয়ে মোক নবৌ হিচাপে বা বা হিচাপে গ্ৰহণ কৰা নাই। আৰে মই মোৰ ভণ্টিক যিদৰে ভাবোঁ, তাইকো তেনেদৰে ভাবোঁ। মোৰ এটাই ভুল যে মই দুখীয়া ঘৰৰ ছোৱালী, হাজিৰা কৰা দেউতাৰ জীয়েক, কিন্তু সেই বুলি জানো মই নবৌ বুলি কাৰোবাৰ পৰা মাত এষাৰ পোৱাৰ যোগ্য নহয়। সেইখন ঘৰলৈ বিয়া হৈ অহাৰ আজি 4 মাহ পাৰ হৈ গ'ল। এই 4 মাহে মোক ভণ্টিয়ে এবাৰো নবৌ বুলি মতা নাই। মোক দেখিলেই থু পেলোৱা দি পেলাই ঘৃণা কৰে মোক, কাৰণ মই দৰিদ্ৰ ঘৰৰ।
মই ইমান চেষ্টা কৰিছোঁ তাইৰ মন জিৰিবলৈ, কিন্তু মই নাই পৰা মা। আজি মই ভণ্টিৰ বাবে ধুনীয়াকৈ তাই খাই ভাল পোৱা অলপ চালাড বনাই নিছিলোঁ। তাই মোৰ গালৈকে দলিয়াই দিলে। মই কি কৰোঁ? মই কেনেকৈ ভণ্টিক বুজাওঁ, কেনেকৈ ভণ্টিক নিজৰ কৰি লওঁ? বোৱাৰী, মা আপুনি? বোৱাৰী, তুমি কিয় ইমান দুখ কৰিছা? যাৰ মনত তোমাৰ প্ৰতি ভাল ভাৱ নাই, তাৰ পৰা মৰম আদায় কৰাৰ ইমান আৰু চেষ্টা কৰি থাকিবৰ কোনো প্ৰয়োজন নাই। যদি অৰ্চনাই তোমাক নবৌ হিচাপে গ্ৰহণ নকৰে, নালাগে কৰিব। আমাৰতো তুমি মৰমৰ বোৱাৰী আৰু আমাৰ বাবাৰ তুমি মৰমৰ পত্নী। মা, সকলোৰে মৰম লাগে মোক। ভণ্টিৰ লগৰ ভণ্টিজনীৰ মৰমৰ প্ৰয়োজন হৈছে মোক। মা, মই এইখন ঘৰত আপোনালোক সকলোৰে মৰম পাইছোঁ, কিন্তু ভণ্টিৰো মৰম বিচাৰোঁ। মই ভণ্টিকো মৰম কৰোঁ আৰু ভণ্টিৰ পৰাও মৰম বিচাৰোঁ মই। মা, মই একো আপত্তিও কৰা নাই। দুখ লাগিছে বাবেহে মই মোৰ কথাবোৰ প্ৰকাশ কৰিছোঁ। ভণ্টিয়ে মই দুখীয়া ঘৰৰ বাবে হাজিৰা কৰা দেউতাৰ ছোৱালীৰ বাবে যদি মোক আঁকোৱালি ল'ব নোৱাৰে, তেন্তে মোৰ আপত্তি কৰিবলগীয়া একো থাকিব নালাগে। তাইতো ঠিকেই কৈছে, মই দুখীয়া ঘৰৰ ছোৱালী, দুখীয়া ঘৰৰ পৰা অহা। মই এইখন ঘৰৰ বোৱাৰী হোৱাৰ মোৰ যোগ্যতাই নাই। আপোনালোকৰ বাবে মই এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিছোঁ। যোগ্যতা নাই? আৰে তুমি এজনী লখিমী বোৱাৰী, তোমাৰ যোগ্যতা নাই বুলি নক'বা। ব'লা এতিয়া ভিতৰলৈ ব'লা, সেইবোৰ চিন্তা কৰি থাকিব নালাগে। কোনোবা এদিন যেতিয়া ভুলবোৰ বুজিব, নিশ্চয় তোমাৰ ওচৰলৈ আহিব আৰু তোমাক নবৌ বুলি আঁকোৱালি ল'ব। সেই দিনটোলৈ, সেই ক্ষণটোলৈ মই অতি আগ্ৰহেৰে বাট চাই আছোঁ বা। ভগৱানে যাতে সেই দিনটো, সেই ক্ষণটো সোনকালে আনে। ৰাহুল, সেয়া তুমি কি কৈছা? সেয়া তোমাৰ নহ'লে বেলেগ কাৰ হ'ব? সেয়া মোৰ সন্তান নহয়। আৰে তোমাৰ কি ঠিক? তুমি যিটি ল'ৰাৰ লগতো এনজয় কৰিব পাৰা। ময়ে যে এই সন্তানৰ পিতৃ, এইটো ক'ত লিখা আছে? যদি তুমি বিলিভ কৰা নাই, তেন্তে DNA টেষ্ট কৰিব পাৰিবা। আৰে মই কিয় মিছা ক'ম? আৰু তুমি ইমান লেতেৰা চৰিত্ৰৰ ছোৱালী বুলি মোক কিয় ভাবিছা? মোৰ বেলেগৰ লগত যে শুনা, বেলেগৰ অবৈধ সন্তান মোৰ নাম দিবৰ চেষ্টা নকৰিবা। আজিৰ পৰা মোক কণ্টেক্ট নকৰিবা। কিয় মই তোমাক কণ্টেক্ট নকৰিম? আৰে মোৰ গৰ্ভত তোমাৰ সন্তান আছে, তুমি এই সন্তানৰ পিতৃ, আৰু মই তোমাক কণ্টেক্ট কিয় নকৰিম? তুমি মোক এইদৰে এৰি যাব নোৱাৰা। মোক সহজ সৰল অজলা ছোৱালী বুলি ভবাৰ ভুল নকৰিবা। অ' ৰিয়েলি? তুমিতো সহজ সৰল অজলা ছোৱালী হ'বই নোৱাৰা। তেনেকুৱা হোৱা হ'লে তুমি নিজৰ নবৌকে ইমান হাৰাশাস্তি নকৰা। আৰু তুমি বেলেগৰ সন্তান মোৰ নামত কেতিয়াও নকৰা। তোমাৰ ঘৰৰ মানুহে তোমাক এতিয়া বেয়া পায় কেৱল তোমাৰ নবৌক তুমি ঘৃণা কৰা বাবেই। আৰু তাৰে সুবিধা তুমি লৈছা? আৰে মোৰ ঘৰৰ মানুহে মোক বেয়া পালেও মই এই সন্তান তোমাৰ সন্তান বুলি কৈছোঁ যেতিয়া তুমি মোক একচেপ্ট কৰিব লাগিব। মই ঘৰৰ মানুহক ক'বৰ সাহস নাই। তুমি মোক বিয়া পাতিব লাগিব, তুমি ঘৰত গৈ ক'ব লাগিব এইবোৰ। কিয় ক'ম মই? যেতিয়া এই সন্তান মোৰ নহয়, এই সন্তান মোৰ বুলি মই কিয় দাবী কৰিম? আৰে এই সন্তান তোমাৰ নহ'লে কাৰ হ'ব? তোমাক মই ভাল পাওঁ, তোমাৰ লগত মই একেলগে আছিলোঁ। তুমি পাহৰি গৈছিলা নেকি? আমি ফুৰিব গৈছিলোঁ, তুমি আৰু মই একেলগে ফুৰিব গৈছিলোঁ। তোমাৰ সন্তান এই সন্তান, আৰু এই সন্তানক পিতৃৰ পৰিচয় তুমি দিব লাগিব। এতিয়া সময় পাৰ হৈ গ'ল। এতিয়া এই সন্তান ডাক্তৰে ভাল কৰিবও নোৱাৰে। কি হ'ব কোৱা? মই কৈছোঁ নহয়, এই সন্তান মোৰ হ'বয়ে নোৱাৰে। আৰু মই কৈছোঁ এই সন্তান তোমাৰ। এই সন্তান জন্ম দিয়াৰ বাহিৰে মোৰ হাতত একো উপায় নাই। ৰাহুল, তুমি কিয় এই কথাটো মানি ল'ব বিচৰা নাই? তেন্তে জন্ম দিয়া। মোক পিতৃৰ পৰিচয় জাপি দিয়াৰ চেষ্টা নকৰিবা। তোমাৰ সেই অবৈধ সন্তান মোৰ হ'ব নোৱাৰে। প্ৰমাণ নাই তোমাৰ ওচৰত। গতিকে আজিৰ পৰা মোক কণ্টেক্ট কৰাৰ, মোক লগ কৰাৰ চেষ্টা নকৰিবা। গুড বাই। ৰাহুল, এনেকুৱা কিয় কৰিছা তুমি? মই ঘৰত যদি এই কথা কওঁ, মোক মাৰিব, মোক গালি দিব, আৰু নক'লেও সকলোৱে পিছত গম পাব। আৰু তুমি যদি এই সন্তানক গ্ৰহণ নকৰা, তেন্তে এই সন্তান কোনে গ্ৰহণ কৰিব? মোৰ মা, পাপা, দাদা সকলোৰে সন্মান শেষ হ'ব। মই জীয়াই থকাই উচিত নহ'ব, মই মৰি যোৱাই ভাল হ'ব। ৰাহুল, তুমি মোক এৰি যাব নোৱাৰা। ৰাহুল,
তুমি মোক কিয় এৰি গৈছা? তুমি মোক এৰি যাব নোৱাৰা। এই সন্তান তোমাৰ সন্তান, এই সন্তানৰ পিতৃ তুমি। এই সন্তান একচেপ্ট কৰা, এই সন্তান গ্ৰহণ কৰা প্লিজ। ভণ্টি, সেইবোৰ তুমি কি কৰিবলৈ ওলাইছিলা? তুমি ইমান এটা বেয়া কাম কিয় কৰিবলৈ ওলাইছিলা? নিজৰ জীৱনটো কিয় ত্যাগ দিব ওলাইছিলা? আজি যদি মই নাপালোহেঁতেন তেন্তে তুমি গোটেইখিনি টেবলেট খাইতো নিজক শেষ কৰি দিলাহেঁতেন। সময়মতে মই পালোহি বুলিহে। তুমি মোক কিয় বচাইছা? তুমি মোক কিয় বচাইছা? মইতো তোমাক কোনোদিন নহ'ব বুলি ভবা নাই। মইতো তোমাক ঘৃণা কৰোঁ, কিন্তু তুমি আজি মোক মৃত্যুৰ মুখৰ পৰা কিয় বচালা? কিয় নবচাম ভণ্টি? তুমি মোক নিজৰ নব হিচাপে নাভাবিব পাৰা, কিন্তু মই তোমাক মোৰ ভণ্টি বুলি ভাবোঁ। তোমাৰ বাবে মই দুখীয়া দেউতাকৰ এজনী দুখীয়া ঘৰৰ ছোৱালী। সেইবাবে তুমি মোক তোমাৰ নব হিচাপে গ্ৰহণ কৰিব বিচৰা নাই, আৰু তাত মই একো আপত্তিও নকৰোঁ। কিন্তু তোমাক মই মৰিব দিব নোৱাৰোঁ। তুমি এবাৰ ভাবিছানে তোমাৰ মৃত্যুৱে তোমাৰ দেউতা, দাদা, মা সকলোৰে বাবে কি কঢ়িয়াই আনিব? অন্ধকাৰ কঢ়িয়াই আনিব। এই ঘৰখনলৈ অন্ধকাৰ কঢ়িয়াই আনিব। তুমি এনেকুৱা কিয় কৰিব ওলাইছিলা? তুমি মোক সকলোবোৰ ক'লা, মই বুজিলোঁ। কিন্তু অৰ্চনা, এবাৰ তুমি ভাবাচোন, তোমাৰ এই সিদ্ধান্তৰ বাবে অকল তোমাৰেই জীৱন শেষ নহয়, তোমাৰ গৰ্ভত থকা সেই কণমানি দেৱ শিশুৰো জীৱন শেষ হৈ গ'লহেঁতেন, যি পৃথিৱীলৈ অহাৰ বহু হাবিয়া কৰি আছে। সেই সন্তানটোক পিতৃৰ পৰিচয় যদি দিব বিচৰা নাই, নালাগে দিব। তুমিতো মাক আছা, সেই মাকেই নিজৰ সন্তানক গৰ্ভতেই হত্যা কৰিবানে? তুমি সেই সন্তানটোক গৰ্ভতেই হত্যা কৰিব নোৱাৰা। তুমি এগৰাকী মা হ'বলৈ ওলাইছা, গতিকে মাকে সন্তানক জীৱন দিয়ে, জীৱন শেষ নকৰে। তুমি এইবোৰ ফিল্মি কথা মোৰ সন্মুখত নক'বা। সেই সন্তানটো যদি মই জন্ম দিওঁ তেন্তে তাক পিতৃৰ পৰিচয় লাগিব। মই কি কৰিম কোৱা? তুমি একো কৰিব নালাগে। তুমি এই সন্তানটোক জন্ম দিবা, আৰু সেই সন্তানটোক তুমি পিতৃৰ পৰিচয় দিবৰ বাবে চিন্তা কৰিব নালাগে। সমাজে নাজানিব যে সেই সন্তানটো তোমাৰ। সমাজে সেই সন্তানটো তোমাৰ দাদা আৰু মোৰ বুলিয়ে ভাবিব। আমাৰ মৰম দি তাক আমাৰ সন্তান হিচাপে ডাঙৰ কৰিম। বৌ, তুমি মোক বৌ বুলি মাতিছা, অৰ্থাৎ নবৌ বুলি? তুমি মোক নবৌ বুলি মাতিছা? আজি মোৰ বহুত ভাল লাগিছে। অন্ততঃ তুমি আজি মোক নবৌ বুলি মাতিছা। কোৱা, তোমাৰ নবৌ সাজু কোৱা। তুমি মোক কি ক'বা কোৱা? মাতিছোঁ। যিজনী নবৌক মই নবৌ বুলি ভবা নাই, যিজনী নবৌক আজি ইমান মাহে লে চে কৰি আহিছোঁ, ঘৃণা কৰি আহিছোঁ, সেই নবৌজনী আজি মোৰ কথা, মোৰ অবৈধ সন্তানক, বেলেগৰ সন্তানক নিজৰ সন্তান বুলি পৰিচয় দিব ওলাইছে। কিয় নবৌ? আজি তুমি মোক জীৱন বচাইছা, আজি তুমি মোৰ সন্তানক নিজৰ সন্তান বুলি ডাঙৰ কৰিব ওলাইছা। কিয় মোক ইমানবোৰ দয়া কৰিছা? কিয়? সেয়া মই দয়া কৰা নাই ভণ্টি, সেয়া মই তোমাক প্ৰটেক্ট কৰিছোঁ। নবৌ, ঘৰৰ মানুহক কি ক'ম? এতিয়াতো ঘৰৰ মানুহক অনেকটা প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ব লাগিব। মা আৰু দেউতাই মোক গালি দিব, মাৰিব, দাদাইও মাৰিব। তুমি তেওঁলোকৰ চিন্তা কৰিব নালাগে। মই থাকোঁতে তুমি বেলেগৰ চিন্তা কিয় কৰিছা? মই আছোঁ নহয়। মা, দেউতা, দাদা সকলোকে মই বুজাম। তুমি জীৱন ত্যাগ দিয়াৰ কথা নাভাবিবা। যিটো মানুহে তোমাৰ লগত ইমানবোৰ সম্পৰ্ক গঢ়াৰ পিছতো যেতিয়া তেওঁৰ নামৰ সন্তানটোক গ্ৰহণ কৰিব বিচৰা নাই, তেন্তে সেই মানুহজন তোমাৰ বাবে উপযুক্ত হ'বই নোৱাৰে। গতিকে তুমি তেওঁৰ কথা ভাবি নিজৰ জীৱন ত্যাগ দিয়াৰ কথা একেবাৰে নাভাবিবা। তুমি এই সন্তান জন্ম দিব লাগিব। তুমি সঁচাকৈ দাদাহঁতক বুজাবা? বুজাম। দাদা, মা, তোমালোকে মোৰ এই কথাটো জানিও মোকেই ছাপোৰ্ট কৰি আজি ইমান মায়ে মোক সহায় কৰি আহিছা, মোৰ খিয়াল ৰাখি আহিছা। তোমালোকক বহুত ধন্যবাদ। ধন্যবাদ আমাক দিব নালাগে। ধন্যবাদ দিব বিচাৰিছ যদি তোৰ নবৌক দে মাজনী। আৰে তোৰ ভুলবোৰো ক্ষমা কৰি দিবলৈ আমাক তোৰ নবৌয়ে বাধ্য কৰালে, তোৰ নবৌয়ে আমাক বুজালে। যিজনী মানুহক দুখীয়া বুলি তই হাঁহিছিলি, ঘৃণা কৰিছিলি, সেই মানুহজনীয়ে আজি ইমান মাহে তোৰ খিয়াল ৰাখি আছে, আৰু তোৰ আহিবলগীয়া সন্তানৰ সুস্থ হ'বৰ বাবে যতন কৰি আছে তোক। তোৰ স্বাস্থ্যৰ লগতে তোৰ হ'বলগীয়া সন্তানৰো যতন লৈছে।
সেইজনী নবৌৱে আমাক বুজাইছে সেই নবৌজনীৰে কৰা তোৰ বাবে ত্যাগ আৰু মৰমৰ তুলনাত সেই টকাবোৰ তেনেই নগণ্য। হয় মা, মই নবৌক কেতিয়াবাই ক্ষমা খুজিলোঁ। এতিয়া নবৌক মই কেৱল নবৌ বুলি নহয়, মোৰ বা বুলিও ভাবোঁ। নবৌৰ বাবে এই কেইমাহ মই জীয়াই থাকিবলৈ সাহস পাইছোঁ। আৰে মই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ যে ধেৰ টকায়েও মই সেই বিপদৰ পৰা বাচিব পৰা নাছিলোঁ। কিন্তু নবৌৰ ওচৰত টকা নাই যদিও নবৌৰ মৰম আৰু মোৰ প্ৰতি থকা সেই যতনবোৰে বুজাই তুলিলে যে লাখ বা কোটি টকাতকৈও মনৰ মৰম আৰু কাৰোবাৰ প্ৰতি থকা আন্তৰিকতাহে উচ্চ। মই এইটো ভাবি বেছি দুখ কৰিছোঁ যে মই মোৰ গৰ্ভত থকা সন্তানটো তোমালোকক দিম, কিন্তু তোমালোকে মোক কথা কাকো জানিবলৈ নিদি সেই সন্তানটো নিজৰ বুলি পৰিচয় দিবা। আৰু যিজনী নবৌক মই ঘৃণা কৰিছিলোঁ দুখীয়া বুলি, সেই নবৌজনীয়ে মোৰ সন্মানৰ কথা ইমান ভাবিছে। সেই নবৌজনীয়ে মোক মৃত্যুৰ মুখৰ পৰা বচাইছে। মই এতিয়া বহুত ভালকৈ বুজিছোঁ যে ধনেৰে মৰম কিনিব নোৱাৰি, ধনেৰে সকলোবোৰ নহয়। আৰু তোমাক সেইখিনি বুজোৱাৰেই চেষ্টা কৰি আছিলোঁ মই। ৰাহুল হয়, মই নবৌ, মই মোৰ হ'বলগীয়া পত্নীক সেই কথাটো বুজাব বিচাৰিছিলোঁ যে ধনেৰেই সকলোবোৰ নহয়। নবৌ, আপোনাৰ প্ৰতি থকা তাইৰ ঘৃণা ভাৱ কাৰণ আপুনি দুখীয়া ঘৰৰ, আৰু এইটো তাইক মই বুজাব পৰাই নাছিলোঁ যে তুমি নবৌক ঘৃণা নকৰিবা, কিন্তু তাই মোৰ কথা এবাৰো নুশুনে। অৱশেষত সেইদিনা তেনেকৈ কৈ মই তাইৰ পৰা এই কেইমাহ আঁতৰি থাকি তাইক এইটো বুজাই তুলিব বিচাৰিলোঁ যে ধনেৰেই সকলোবোৰ নহয়, মানুহৰ মাজত মৰম আন্তৰিকতাৰো বহু প্ৰয়োজন। কি এয়া তুমি কি কৈছা ৰাহুল? ৰাহুলে ঠিকেই কৈছে। তুমি যে মা হ'বলৈ ওলাইছা সেই বিষয়ে ৰাহুলে গম পাইছিল সেইদিনা ফোনত, যিদিনা তুমি তালৈ ফোনত মেছেজ কৰিছিলা। আৰু ৰাহুল সেইদিনা ৰাতিয়ে আমাৰ ঘৰলৈ আহিছিল, আমাৰ ওচৰত তোমাক বিচাৰি আহিছিল। ৰাহুলে সকলোবোৰ কথা আমাক ক'লে। ৰাহুল, মই, তোমাৰ দাদা আৰু তোমাৰ পাপা মিলি সেইখিনি প্লেন বনালোঁ। তোমাৰ নবৌৱে এইবোৰ একো নাজানে। আমি তোমাক শুদ্ধ পথলৈ অনাৰ এয়া সামান্য প্ৰচেষ্টা কৰিছিলোঁ আৰু আমি আনিব পাৰিলোঁ। তুমি দেখিলা নবৌৰ তোমাৰ প্ৰতি কিমান মৰম। মা, তাৰ মানে ৰাহুলৰ গাত কোনো ভুল নাই। ৰাহুলে এই সন্তানটো গ্ৰহণ কৰিব বিচাৰে। নিশ্চয়। ৰাহুলে যেতিয়া সকলোবোৰ সত্য আমাৰ সন্মুখত ক'লে আমাৰ বহুত খং উঠিছিল, যদিও সত্যবোৰ তাৰ মুখেৰে শুনি সি আমাৰ ভণ্টিক গ্ৰহণ কৰিব বিচাৰিছে বুলি জানি আমি সুখী হৈছিলোঁ। আৰু যেতিয়া ৰাহুলে এই প্লেনটোৰ বিষয়ে আমাক ক'লে তেতিয়া আমি আৰু সুখী হৈছিলোঁ। আমি সকলো মিলি এই প্লেনটো বনালোঁ আৰু আমি আমাৰ প্লেনত ছাকচেছ হ'লোঁ। তোমাৰ নবৌৱে এইবোৰ একো নজনাকৈয়ে, এই প্লেনৰ বিষয়ে নজনাকৈও তোমাক ইমান ছাপোৰ্ট কৰিলে, ইমান মৰম কৰিলে। তুমি সেই নবৌজনীকে দুখীয়া বুলি ঘৃণা কৰিছিলা? ৰাহুল, তুমি কি সঁচাকৈ? তাৰ মানে আমাৰ সন্তানে পিতৃৰ পৰিচয়ো পাব, মাতৃৰ পৰিচয়ো পাব? নিশ্চয়। মই বহুত সুখী যে ৰাহুলে এই সন্তানক গ্ৰহণ কৰিব বিচাৰিছে আৰু মোৰ ভণ্টিৰ লগত ৰাহুলে বিয়া হ'ব বিচাৰিছে। ৰাহুল, মই এই সন্তান আঁকোৱালি ল'বলৈ আগ্ৰহী আছিলোঁ, কিন্তু মই সেইটোও দুখ কৰি আছিলোঁ এগৰাকী মাকৰ পৰা সন্তানক কেনেকৈ কাঢ়ি আনো। এতিয়া মই সুখী যে এই সন্তান নিজৰ মাকৰ লগতে থাকিব, জন্মদাতা মাকৰ লগত। হয় বৌ। তোমালোকে বহুতখিনি কৰিলা, ভালেই কৰিলা। সেইখিনি যদি নকৰিলাহেঁতেন মই মোৰ নবৌক বুজিয়েই নাপালোঁহেঁতেন। মই এতিয়া সুখী যে মোৰ লগত সকলোবোৰ আছে। কিন্তু তোমালোকে এয়া ভাল কৰিলা বুলি মই নকওঁ। মা হ'বলৈ ওলোৱা এগৰাকী মানুহক সিমান দিনে মনোকষ্ট দি থকাটো উচিত নাছিল। নবৌ, সেই মনোকষ্টখিনিয়ে মোক বুজাই তুলিলে যে ধনেৰে সকলোবোৰ নহয়। এগৰাকী ধনী ননন্দৰ এজনী দুখীয়া নবৌ তুমি, কিন্তু মই নকওঁ তোমাক দুখীয়া বুলি। তুমি সকলোতকৈ চহকী, মনেৰে ধনী তুমি। বৰ ভাল লাগিছে ঘৰখনৰ মিলা প্ৰীতি দেখি। মাজনী,
সেই মাহৰ 10 তাৰিখে তোৰ আৰু ৰাহুলৰ বিয়া। কি? সেই ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে? অঁ, ছেপ্টেম্বৰৰ 10 তাৰিখে ৰাহুল আৰু আমাৰ ভণ্টিৰ বিয়া। মনটো মোৰ বৰ ভাল লাগিছে নব, মোৰো মনটো বহুত ভাল লাগিছে। মোক হৈ যোৱাখিনিৰ বাবে ক্ষমা কৰি দিবা। ঢেৰ এজনী কিমান আৰু বাৰে বাৰে ক্ষমা খোজা। এতিয়া আৰু সকলো ঠিক হ'ল, সকলো ঠিক হ'ল।